বহাগ মানে ৰং, বহাগ মানে হেঁপাহ। প্ৰতিজন অসমীয়াৰ মনৰ উৎসাহ। বহাগৰ এই সুন্দৰ বতৰত ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিগৰাকী অসমীয়া। ঢোল পেঁপা গগনাৰ মাতত মুখৰিত সমগ্ৰ ৰাজ্য। বাপতিসাহোন বিহু অসমীয়াৰ জাতীয় উৎসৱ। এটা জাতিৰ জাতীয় উৎসৱটো সেই জাতিটোৰ পূৰ্ণাংগ পৰিচয়ৰ মাপকাঠি। প্ৰতিজন লোকৰ প্ৰেম মিলন আশা আকাংক্ষা পোৱা নোপোৱাৰ এখন পৰোক্ষ প্ৰতিচ্ছবি। সেই জাতীয় উৎসৱ বহাগ বা ৰঙালী বিহু অসমীয়া জাতিৰ এখন দাপোন স্বৰূপ। এই জাতীয় উৎসৱ বহাগ বিহুক বাদ দি অসম আৰু অসমীয়াৰ যে অস্তিত্ব নাই তাক অস্বীকাৰ কৰিব নোৱাৰি। মূলতঃ বহাগ বিহুৰ প্ৰথম ৭টা দিন অসমীয়াই ৭ বিহু হিচাপে পালন কৰি আহিছে। গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, জীয়ৰী বা চেনেহী বিহু, চেৰা বিহু হিচাপে। এই প্ৰতিটো বিহুৰেই আছে বিশেষ তাৎপৰ্য। সময়ৰ অগ্ৰগতিৰ লগে লগে বহাগ বিহুৰ ৭ বিহুৰ পৰম্পৰা যেন কিছু কিছু ক্ষেত্ৰত হেৰাই যোৱাৰ পথত। বিশেষকৈ নৱপ্ৰজন্মই যেন ৭ বিহুৰ তাৎপৰ্য সন্দৰ্ভত বহু পৰিমাণে বোধগম্য নহয়। এই ক্ষেত্ৰত নতুন প্ৰজন্মক আগুৱাই অনাৰ ক্ষেত্ৰত বিশেষ কৰণীয় আছে প্ৰতিজন অসমীয়াৰ। বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম বৰ্ণৰ সংমিশ্ৰণেৰে গঢ় লৈ উঠা অসমীয়া জাতিৰ প্ৰতিজনৰে অন্তৰৰ নিৰ্ভীত কোণত সদায়ে উজ্জীৱিত হৈ থাকে বিহুৰ মাদকতা। ভূপেন দাই কোৱাৰ দৰে বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ সাহ। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।